ৰোশনা চাংমাইৰ ওপৰত ভিডিঅ' বনাই এতিয়া বিপদত পৰিছোঁ। ৰোশনা চাংমাই হাজবেণ্ড ঢুকোৱাৰ বাবে মই 2-3টা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু সেই 2-3টা ভিডিঅ'ৰ মাজত বহু লোকে মোক আচলতে কমেণ্ট কৰিছে। মইনো কি বেয়া কথা ক'লোঁ, আপোনালোকে ভিডিঅ'সমূহ চাই নিশ্চয় গম পাইছে। আৰু বেয়া কমেণ্ট কৰা কেইটাক কৈছোঁ দেই, কিছুমান ইউটিউবাৰে আচলতে বেয়া কমেণ্ট কৰিছে। তেওঁলোকে আচলতে এই কামবোৰত ছাকচেছ হ'ব নোৱাৰিলে যে, সেই গতিকে আনক পাগলী বা কিবা কিবি অন্য ধৰণৰ কমেণ্ট কৰি বেয়া বেয়া মন্তব্য কৰি কেনেকৈ ডাউন কৰোঁ সেই কথাটো ভাবিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। ৰোশনা চাংমাইৰ ওপৰত মই দুটামান আচলতে ভিডিঅ' বনালোঁ। ৰোশনা চাংমাই মানুহগৰাকী কেনেকুৱা। ৰোশনা চাংমাইৰ হাজবেণ্ড ঢুকোৱাৰ পাছত বহু লোক তেওঁলোকৰ ঘৰলৈ খবৰ ল'বলৈ গৈছে। আচলতে ডাঙৰ ডাঙৰ ইউটিউবাৰসকল তেওঁৰ ঘৰত উপস্থিত হৈছে খবৰ ল'বলৈ, আৰু তেওঁলোকক তেওঁ এই কথাসমূহ কিয় খুলি নক'লে। আপোনালোকে হয়তো গম পালে আপোনালোকো আচৰিত হ'ব। তেওঁ কি বুলি ক'লে আপোনালোকে জানেনে? বহুত ডাঙৰ ডাঙৰ, মই নাম মেনশ্যন নকৰোঁ, ডাঙৰ ডাঙৰ ইউটিউবাৰসকল গ'ল তেওঁৰ লগত 2-এটা ভিডিঅ' বনাম বা তেওঁৰ মুখেৰে হাজবেণ্ড কেনেকৈ ঢুকালে এই কথাসমূহ জানিবৰ বাবে। আৰু তেওঁ কি ভাবিলে গম পাইছেনে? তেওঁ ভাবিলে যে মোৰ হাজবেণ্ড ঢুকুৱাক লৈ তেওঁলোকে ভিডিঅ' বনাই ভিডিঅ' প্ৰস্তুত কৰি ভিউজ ল'ব বা টকা ইনকম কৰিব। সেনেকৈ বুলি ভাবি তেওঁ ক'লে যে মোৰ চেনেলত মই কথা কৈ দিম, সেই বুলি তেওঁ মন্তব্য দিলে। আৰু এটা কথা, দুখৰ সময়ত কিছু লোকে তেওঁ দুখৰ সমভাগী হ'বলৈ বা খবৰ এটা ল'বলৈ যোৱাটো সকলোৰে কৰ্তব্য। আৰু গৈছে যিহেতু সকলো ভিডিঅ' ক্ৰিয়েটৰ, তেওঁলোকেও আচলতে কথা পতা চলেৰে 2-এটা কথা, কেনেকৈ ঘটনাটো হ'ল, কি হ'ল সেইটো সোধাটো স্বাভাৱিক। আৰু সেই সোধাটোকে তেওঁ স্পষ্টকৈ ক'বলৈ মন নকৰিল। কাৰণ এই কথাবোৰ জানিলে আপোনালোকৰ ৰোশনা চাংমাইৰ প্ৰতি মৰম এটা বাঢ়িবনে বাৰু? হয়, কিছু লোকে কৈছে ৰোশনা চাংমাই আপোনাক বেয়া পাব, ৰোশনা চাংমাইক আপুনি এনেকৈ ভিডিঅ' বনাই মনত দুখ দিছে, আঘাত দিছে। মই ৰোশনা চাংমাইক আঘাত দিয়া একো ভিডিঅ'য়ে প্ৰস্তুত কৰা নাই। সকলোৱে ফেচবুক পষ্টত কৈ আছে যে ঘটনাটো সত্য নে অসত্য। বহু ডাঙৰ ডাঙৰ ব্যক্তিয়ে আচলতে ডাঙৰ ডাঙৰ পেজে এই কথাটো সত্য নে অসত্য গম পোৱা নাছিল। কাৰণ ৰোশনা চাংমাই আজিলৈকে মুখ খোলা নাই বা ৰোশনা চাংমাই এটাও ভিডিঅ' প্ৰস্তুত কৰিবলৈ দিয়া নাই। কিন্তু ওচৰ চুবুৰীয়া মানুহে গম পাই এই কথাষাৰ উলিয়াই দিলে, আৰু ওলাবই দিয়কচোন। সেই গতিকে শুদ্ধ নে অশুদ্ধ, সত্য নে অসত্য, এনেকৈ ডাঙৰ ডাঙৰ পেজত কৈছে যে যদি কথাটো সত্য তেনেহ'লে বৰ দুখ পালোঁ, তেওঁ আত্মাই সদগতি কামনা কৰক। এনেকৈ দিয়া অৰ্থটো কি বুলি ভাবিলে? সেই গতিকে মই ক'লোঁ যে জীয়াই থকা মানুহজনৰ ওপৰত ভিডিঅ' প্ৰস্তুত মৃত্যু হ'ল বুলি সকলোৱে ভাইৰেল কৰি দিলে। এনেকৈ কোৱাৰ কাৰণে হয়তো বহুলোকে মোক যথেষ্ট কমেণ্ট দিছে, আপুনি ভিউজৰ বাবে কৰিছে বা কিবা কাৰণে। হয়, আমি কণ্টেণ্ট ক্ৰিয়েটৰ যিহেতু, আমি ভিউজ যাবৰ বাবে ভিডিঅ' প্ৰস্তুত কৰোঁ, নহয় জানো? সেই গতিকে ৰোশনা চাংমাই এই কথাকেইটা কৈ মই বনালোঁ। গতিকে বেয়া মন্তব্য দিয়া কেইজনক কৈছোঁ, কথাবোৰ আচলতে ভাবি চিন্তি চাব লাগে। নিজে যিকোনো এটা কাম কৰিব নোৱাৰিলে আনকো এনেকৈ ডমিনেট কৰিব নালাগে। সেই গতিকে নিজেও আগবাঢ়ি যাওক। আৰু যিবিলাক কণ্টেণ্ট ক্ৰিয়েটৰ তেওঁলোকে জানে কি টেকনিকত কেনেকৈ ভিডিঅ' প্ৰস্তুত কৰে। সেই গতিকে আৰু মই বেলেগকৈ বহলাই নক'লেও হ'ব। যি কি নহওক, মই আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, আৰু মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ লগ হ'ম। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। আজিলৈ তেন্তে আহিছোঁ।